নাজিৰাত সংঘটিত এক অপকৰ্ম। ৰুমত লৈ গ'ল ৰুমত লৈ যোৱাৰ পিছত মানে সি তাক বেয়া হেৰি কৰিলে মানে কাম কৰিলে অপকৰ্ম কৰিলে। বৰতলত চেলুনৰ কাৰবাৰ চলোৱা এটা বিহাৰৰ হিন্দীভাষী লম্পটে কৰিছে এই দুষ্কাৰ্য। নাজিৰাৰ বৰতল তিনিআলিত চেলুনৰ কাৰবাৰ চলোৱা ৰাজেশ নামৰ এটা বিহাৰৰ হিন্দীভাষী লম্পটে কৰিছে এই অপকৰ্ম। জানিব পৰা মতে একেটা অঞ্চলতে ব্যৱসায় বাণিজ্য কৰি থকা বিহাৰৰ আন এটা পৰিয়ালৰ 10 বছৰীয়া এটা নাবালকক ভাড়া ঘৰলৈ মাতি আনি লম্পট ৰাজেশে কৰে এই দুষ্কাৰ্য। অৱশেষত পৰিয়ালৰ লোকে ঘটনাটো গম পাই নাজিৰা আদৰ্শ আৰক্ষী থানাত দাখিল কৰে লিখিত অভিযোগ। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে এই লম্পট ৰাজেশক, যাক লৈ অঞ্চলজুৰি চেপা উত্তেজনা অব্যাহত আছে। মোৰ ল'ৰাটো বেকাৰীৰ পৰা আহি আছিলে বিস্কুট লৈ মানে সি বাটত ধৰি মেলি ক'লে মানে সি মানে মোৰ ওচৰলৈ ৰুমলৈ ব'ল আম খুৱাম বুলি মই। কোনে মাৰিলে? এই ৰাজেশ চেলুনালা সেইবোৰ তাক ৰুমত লৈ গ'ল ৰুমত লৈ যোৱাৰ পিছত মানে সি তাক বেয়া হেৰি কৰিলে মানে কাম কৰিলে অপকৰ্ম কৰিলে। ল'ৰাটোৰ বয়স কিমান? ল'ৰাটোৰ বয়স 10 বছৰ আৰু তাৰ ৰাজেশৰ বয়স? তাৰ 40 মান হ'ব। 40। বিয়া পতা? বিয়া পতা। ৰাজেশৰ ঘৰ ক'ত? বিহাৰ। তাৰপিছত কি অপকৰ্ম কৰাৰ পিছত সি ল'ৰাটোৱে সি ঘৰত ক'লেহি? ঘৰত আহি মাক ক'লেহি মই কামত আছিলোঁ নেকিপুৰ বজাৰলৈ গৈছিলোঁ, মোক ফোনত ক'লেহি। তাৰপৰা মই আহি চালোঁ তাৰ দোকানত নাই মানুহটো, সি লুকাই দিছিলে। পিছত আহি থানাত মই ক'লোঁ, খবৰ দিলোঁ, এতিয়া থানা গৈছে ধৰি আনিছোঁ। থানাত এজাহাৰ দিয়া হ'ল? এই কেইটা বজাত হৈছিলে ঘটনাটো এইটো 4:30মান বজাত হৈছে। তোমাৰ বাচ্ছাটো কিমান ক'লা বয়স? 10 বছৰ। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।